নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত বহুত মানুহে মোলে মেছেজ কৰে বা ফোন কৰে যে আমাৰ পাকঘৰত গ্যাস আৰু পানী একেলগে আছে অৰ্থাৎ এখন স্ল্যাবতে একেলগে গ্যাসটো আৰু আমাৰ পানী বেচিনটো আছে যেটো বেচিনত আমি কাঁহী বাতি ধুওঁ শাক পাচলি ধুওঁ হয় এটা পাকঘৰত কমন এই দুটা বস্তু উচৰাচৰিকে আমাৰ হ'বই লাগিব প্ৰথম কথা মামুলে ফোন কৰে যে জুই আৰু পানী একেলগে আছে জুই মানে গ্যাসটো ঠিকই আছে পানী মানে বেচিনটো পানী বুলি কয় প্ৰথম কথা বেচিন আমাৰ ঘৰৰ যেনুকা প্ৰকাৰে বেচিন হক মুখ ধোৱা বেচিন হক সিঙ্ক হক পাকঘৰৰ হেতু পানী নহয় পানী অৰ্থাৎ কোনটো পানী আজি আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিছো মাটিৰ তলৰ পৰা যেতিয়া বৰিঙত পানী ওলাই হেতু পানী মাটিত আমি কুঁৱা এটা খানি দিলো হেতু পানী এটা পুখুৰী খানিলো হেতু পানী এখন নৈ বৈ আছে হেতু পানী এটা আন্ডাৰগ্ৰাউণ্ড ট্যাঙ্কি আছে হেতু পানী ওপৰৰ পৰা ঢলা পানীটো পানী বুলি আমি কোৱা নাযায় অৰ্থাৎ বেচিনৰ পানীটো আমাৰ বাস্তুমতে পানী বুলি কাউন্ট নহয় হেতু এটা বেচিন আমি বেচিন জতে ততে দিব পাৰো বেচিনটো আমাৰ পানীৰ ভিতৰত নপৰে কিন্তু ঠিকে গ্যাস আৰু বেচিন আমাৰ যেটো পাকঘৰৰ বেচিন একেলগে থাকিলে অলপ প্ৰবলেম হোৱা দেখা যায় হেবুলি এখন স্ল্যাবতে একেলগে থাকিব পাৰিব ধৰি লওক এটো আপোনালোকৰ গ্যাস লগতে বেচিনটো থাকিব নালাগে অকমান যদি খালি জায়গা থাকে কিনাৰত বেচিনটো থাকে যিকন খালি জায়গাত আপোনালোকে আটা বেলিব পাৰিব পাচলি কাটিব পাৰিব চাউল ধুই থুব পাৰিব তেনেকুৱা জায়গা কোনো যদি আমাৰ গ্যাস আৰু বেচিনৰ মাজত আহি যায় তেতিয়া আমাৰ প্ৰবলেমটো সলভ হৈ যায় তাৰ পাছত অকল এটো মনত ৰাখিলে নহব মনত ৰাখিব আমাৰ উত্তৰৰ ফালে যদি পাকঘৰ আছে তেতিয়া স্ল্যাবখনত হেউজিয়া টাইলছ লগাটো বেছি ভাল হয় কেতিয়াও উত্তৰৰ ফালৰ গ্যাসৰ স্ল্যাবত আপোনালোকে ৰঙা টাইলছ নলগাব ৰঙা মেৰুন পিঙ্ক উত্তৰ ফালে এই টাইলছ দিয়া থাকিলে মানুহৰ ঘৰত প্ৰবলেম দিয়া দেখা যায় আৰু আজি এই সিম্পল ভিডিওটোত গ্যাস আৰু পানী আমাৰ একেলগে আছে বুলি যে কয় অৰ্থাৎ এই কনফিউজনটো দূৰ হ'বলৈ যিমান পাৰ চেষ্টা কৰিলো আপোনালোকেও বুজিলো যদি গ্যাস আৰু সিঙ্কটো একদম লগালগিকে আছে অকমান জায়গা 8 ইঞ্চি 10 ইঞ্চি 12 ইঞ্চি জায়গা এটাও যদি আমি লওঁ তাত আমি কটা বসা কৰিব পাৰো চাউল ধুই থব পাৰো তেতিয়াও এটা আমাৰ ডিফাৰেন্স আহি যায় আৰু লগতে বেচিন আমাৰ ঘৰৰ পানী নহয় পানী হৈ গল আমাৰ ঘৰৰ সামাৰসিবল টিউবৱেল আন্ডাৰগ্ৰাউণ্ড পানী টেঙ্কি কুঁৱা বা পুখুৰী হেইটোহে পানী বেচিনটো আমাৰ ঘৰৰ পানী নহয় ধন্যবাদ